ৰাইজত এতিয়া 2024 নিৰ্বাচনক লৈ আৰম্ভ হৈছে গুণাগথা। ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ ৰাইজৰ মাজতো আৰম্ভ হৈছে চিন্তা চৰ্চা। তেওঁলোকে বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে নহয়, 2024 নিৰ্বাচনত অসমৰ শাসনৰ গাদীত কাক বিচাৰে, সেই বিষয়ে আমি জানিবলৈ আজি উপস্থিত আছো জখলাবন্ধাৰ হস্পিতাল চাৰিআলিত। আমাৰ লগত কেইবাগৰাকীও স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিম বৰ্তমান চৰকাৰৰ কাম কাজত আপোনালোক সন্তুষ্ট নে? এতিয়া বৰ্তমানতো ভালে কাম কৰি আছে তেওঁলোকে। 2024 নিৰ্বাচনত অসমত কাৰ চৰকাৰ বিচাৰিব? এতিয়া ৰাইজৰ ওপৰতে কথা আছে। আপুনি কি চিন্তা কৰে? আমিতো যিটো চিন্তা কৰিবলৈ আছে কৰিছোহে। কি চিন্তা কৰিছে? আমিতো যিটো চৰকাৰ চলি আছে সেইটো চৰকাৰকে বিচাৰিছো। কিয় বিচাৰিছে? তেওঁ বহুতখিনি কাম ভাল কৰিছে আৰু কিছুমানে বেয়াও পাইছে। কিয় বেয়া পাইছে? এই দল বেয়া পাইছে আৰু এগৰাকী লোক আছে মৎস্য ব্যৱসায়ী, তেওঁৰ পৰা জানিম বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়? সন্তুষ্টই আছো বাৰু। কিয় সন্তুষ্ট? সন্তুষ্টই আছো আৰু কি, আমাৰ অসন্তুষ্ট খালি 4 লেনটো অহা নাই, সেইটো কাৰণে আমাৰ অসন্তুষ্ট আছে। এনেই আমাৰ বিজেপি চৰকাৰে ঠিক আছে আৰু 2024 কাৰ চৰকাৰ বিচাৰিব? বিজেপি চৰকাৰে হ'ব। আমাৰ লগত হস্পিতাল চাৰিআলিত আৰু কেইগৰাকীমান লোক আছে, তেওঁলোকৰ পৰাও আমি জানিম তেওঁলোকে বৰ্তমান চৰকাৰৰ কাম কাজত কিমান সন্তুষ্ট, 2024 তেওঁলোকে কি বিচাৰে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? এতিয়া কি বুলি ক'ম আৰু, ৰাইজে চব গোটেইখিনি দেখিছে আৰু মই সেইমতে আৰু 2024 কাক বিচাৰিব? এতিয়া ৰাইজৰ ওপৰতে কথা, মইনো কি বুলি ক'ম অকলে। আপুনি কি বিচাৰে? আৰু বিজেপিকে অহাটো বিচাৰো। আমাৰ লগত আৰু এগৰাকী ব্যৱসায়ী আছে, মৎস্য ব্যৱসায়ী। 2024 নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট নে? সন্তুষ্ট। আমাৰ ইফালে মানে অভাৰব্ৰিজটো হ'লে বেছি ভাল হয়। 2024 কাক বিচাৰিব? আমাৰ যোনখন ছাৰ আছে সেইখনে থাকক, আমাৰ মানে সুবিধাটো হ'ব লাগে, আমি এইটোকে বিচাৰো। আৰু এগৰাকী ব্যৱসায়ী আছে, তেওঁৰ পৰা জানিম যে 2024 তেওঁলোকে কাক বিচাৰে। দাদা, নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? চলি আছে, ঠিকে আছে। কিয়? ঠিকে আছে, এনেই চলি আছো আৰু। 2024 কাক বিচাৰিব? 2024 এতিয়া কাৰ চৰকাৰ হোৱাটো বিচাৰিব? 2026 বিজেপি চৰকাৰে আহিব। বিজেপি চৰকাৰে। কিয়, কাম ভাল কৰিছে নে কি? কাম মানে কি, আমিতো কাম কৰি চলি আছো আৰু। চৰকাৰৰ কাম কাজত চৰকাৰৰ কাম কাজত মই কি, মইতো ইয়াত চলি থাকো। আপুনি কি দেখিছে? মইতো কি এইবিলাক মই নুশুনো, নাজানো। হয়, আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম তেওঁলোকে 2024 সাধাৰণ নিৰ্বাচনত কাৰ চৰকাৰ বিচাৰে, কিয় বিচাৰে, বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে নহয়। বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয়নে আপুনি? হয় হয়, আমাক 4 লেনটো আমাৰ এইফালে লাগে কিন্তু দেই, এই 4 লেনটো দিলে আমাৰ বিশেষকৈ সুবিধা হয়। 2024 কাৰ চৰকাৰ বিচাৰিব? 2024 আমি হেৰিকে বিচাৰিছোঁ, মোদী চৰকাৰকে বিচাৰিছোঁ, কিন্তু মোদী চৰকাৰ যদি আহে আমাৰ ভাল হ'ব। আৰু এগৰাকী আমাৰ নৱপ্ৰজন্মৰ ভোটাৰ আছে, তেওঁৰ পৰা জানিম বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়, এনেই চব ঠিকেই আছিলে। আমাৰ মানে 4 লাইনটো এইপিনে দিলে ভালেই হ'লে, আমাৰ টমটম মানে সুবিধা হ'লে হয়। 2024 অসমত কাৰ চৰকাৰ বিচাৰিব? মোদী চৰকাৰে বিচাৰিছোঁ। মোদী চৰকাৰ। অসমত অসমতে এনেদৰে কেইবাগৰাকীও লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। তেওঁলোকে 2024 পুনৰ মোদী চৰকাৰকে বিচাৰিব। তেওঁলোকৰ মাত্ৰ এটাই দাবী, জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত বাইপাছটো তৈয়াৰ কৰি দিলে তেওঁলোকৰ সুবিধা হয়। এইদৰেই জখলাবন্ধা হস্পিতাল চাৰিআলিৰ সাধাৰণ লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ 2024
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।